মহানগৰীত বৃদ্ধি পাইছে চোৰৰ উৎপাত। আৱাসিক এলেকাসমূহত বৃদ্ধি পাইছে চুৰিৰ ঘটনা। চিন্তিত সৰ্বসাধাৰণ। চুৰি সামগ্ৰী বিক্ৰীত একাংশ ডেম্পে সহযোগ কৰাৰ অভিযোগ। গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে সঘনাই সংঘটিত হয় চুৰিকাণ্ড। বৈদ্যুতিক সংযোগ বিচ্ছিন্ন কৰি লৈ যায় চৌহদৰ মূল্যৱান সামগ্ৰী। চোৰে লৈ যায় একোটা আৱাসিক এলেকাৰ বিদ্যুৎ সংযোগী তাঁৰবোৰ। ৰহস্যঘন এই চুৰি ঘটনাৰ আঁৰত কোন? সেয়া জনাৰ পূৰ্বে শুনক বিগত সপ্তাহত জ্যোতিকুছিৰ মাতৃ নিবাসত হোৱা চুৰিকাণ্ডটোৰ সন্দৰ্ভত ভুক্তভোগীৰ প্ৰতিক্ৰিয়া। মিনিমাম ধৰক আপোনাৰ 1.5 লাখ মান টকাৰ তাৰ হ'ব আৰু 1.5 লাখ মান। 1.5 লাখ মান কেনেকুৱা জেগাত কাটিছে? এইটোতো আপোনাৰ প্ৰথমতে কাটিছে আপোনাৰ ইয়াতেতো মেইন পাৱাৰ আছে এইটো বন্ধ কৰি ল'লে লাইনটো চব ডিছকানেক্ট হৈ যায়। আপোনাৰ ডিছকানেক্ট হোৱাৰ পিছত কি কৰিব, ইয়াতে আপোনাৰ কাটিলে এই পাইপবোৰ দেখিছে ইয়াতে কাটিছে, কাটি মিলি কিনে ইফালৰ পৰা এইফালে দেখাব আপোনাৰ। তো এইফালে আপোনাৰ কিবা তাৰবোৰ কাটি টানি আপোনাৰ তাতে কাটিছে, তাতে কাটি কিনে টানিছে আপোনাৰ, টানি চব তাৰবোৰ ওলাই গুচি গৈছে। একাংশ নিচাসক্ত যুৱকৰ বিৰুদ্ধেও অভিযোগ ৰাইজৰ। লাইচেন্সবিহীনভাৱে ডেম্প চলাই থকাৰো অভিযোগ একাংশৰ বিৰুদ্ধে। ডেম্পৰ স্বত্বাধিকাৰীক প্ৰশাসনৰ কাৰা নিৰ্দেশ। অচিনাক্ত লোকৰ পৰা সামগ্ৰী ক্ৰয়ত নিষেধাজ্ঞা। কাঁহ পিতলৰ সামগ্ৰী, চৰকাৰী সামগ্ৰী ক্ৰয়তো নিষেধাজ্ঞা প্ৰশাসনৰ। নাই, আমাক আৰক্ষীয়ে জনাইছে যে তামা পিতল এইবিলাক ভাল বস্তুগিলা ল'ব মানা আছে, আৰু চোৰৰ বস্তুগিলা চব মানা আছে। আৰু আমি নলওঁ সেনেকুৱা যে চোৰৰ বস্তু আমাৰ নালাগে। আমি ইনচানি বিজনেছ কৰি আছোঁ, আমাৰ সবকে জানে যে ইহঁতে কোনো ফাং ফুং বিজনেছ নকৰে, আৰু মোৰ বিষয়ে চবেই জানে। এইখিনি যে চোৰৰ বস্তু বুলি আপোনালোকে কেনেকৈ গম পাব? আমি গম পাওঁ, চোৰগিলা দেখা পালে গম পায়। চোৰৰ মডেলটো বেলেগ। ধৰক ড্ৰাগছৰ সেইগিলা ড্ৰাগছৰ ল'ৰাগিলা সেইগিলা বেলেগ, দেখাতেই গম পায়। উল্লেখযোগ্য যে বৰ্তমান ৰাজ্যৰ বিভিন্ন স্থানত গঢ় লৈ উঠিছে অবৈধ ডেম্প। চুৰিকাণ্ড ক্ৰমাৎ বৃদ্ধি হৈ অহাত সচেতন লোকৰ মনত প্ৰশ্নৰ উত্থাপন হৈছে যে প্ৰশাসনৰ নিৰ্দেশনা মানি চলিছেনে ডেম্পসমূহে? গুৱাহাটী মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে চুৰিৰ ঘটনা। অলিয়ে গলিয়ে সঘনাই সংঘটিত হোৱা এই চুৰিৰ ঘটনাই উদ্বেগ কৰি তুলিছে মহানগৰবাসীক। এনেবোৰ ঘটনা বৃদ্ধি হৈ অহাৰ সময়তে গুৰুতৰ অভিযোগ উত্থাপন হৈছে একাংশ ডেম্পৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে। ৰাইজৰ অভিযোগ, চুৰি কৰা সামগ্ৰী তৎক্ষণাৎ বিক্ৰী কৰিবলৈ সুবিধা কৰি দিয়ে একাংশ ডেম্পে। আনকি মহানগৰীৰ বিভিন্ন স্থানত লাইচেন্সবিহীনভাৱে ডেম্প চলি থকাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ স্পষ্ট নিৰ্দেশ যে অচিনাক্ত ব্যক্তিৰ পৰা কাঁহ পিতল, চৰকাৰী বা সন্দেহজনক সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব। তথাপিও এই নিৰ্দেশনা সকলো ক্ষেত্ৰতে মানি চলা হৈছেনে নাই তাক লৈ এতিয়া সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে। প্ৰশ্ন উত্থাপন হৈছে, একাংশ অসাধু ব্যৱসায়ী আৰু অবৈধ ডেম্পৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি চুৰিকাণ্ড ৰোধ কৰিব পাৰিবনে প্ৰশাসনে? নে এনেদৰে অব্যাহত থাকিব চোৰৰ অতপালি? ভাস্কৰজিৎ শইকীয়াৰ ৰিপৰ্ট, এছিয়া নিউজ, অসম নৰ্থ ইষ্ট।